নমস্কাৰ মই ছাত্ৰ-ছাত্ৰীসকল অলৰেডি তোমালোকৰ পোহৰ চেপ্টাৰটো শেষ হৈছে আজি এইটো তোমালোকৰ লাষ্ট খণ্ড লাষ্ট পাৰ্ট তোমালোকৰ 10 নম্বৰ পাৰ্ট এইটো 10টা পাৰ্ট হ'ল বহুত দীঘল হৈ আচলতে তোমালোকৰ প্ৰায় গোটেইখিনি মই শেষে কৰিলো যিমানখিনি কুৱেশ্যন আছে কৰিব লগা সেইখিনি কুৱেশ্যন তোমালোকে কৰিব পাৰিবা কাৰণ মই তোমালোকক অলৰেডি উদাহৰণ সহিতে বুজাই দিছো গোটেইখিনি বস্তু যদি কিবা নোৱাৰা থাকে কুৱেশ্যনটো মোক হোৱাটছএপৰ নম্বৰ দিয়া আছে স্ক্ৰীনত হোৱাটছএপত মোক ফটো মাৰি দিয়া মই তোমালোকক সলভ কৰি দিয়াৰ চেষ্টা কৰিম হ'ব তোমালোকক আজি কেইটামান টপিক কওঁ এই চেপ্টাৰটোৰ ওপৰত সেইকেইটা টপিক তোমালোকে ভালকে পঢ়িবা অহা বছৰ মেট্ৰিকৰ কাৰণে মানে 2027 চনৰ মেট্ৰিকৰ কাৰণে হ'ব প্ৰথমটো হ'ল অপৱৰ্তন মানে ফাৰ্ষ্ট টপিক অপৱৰ্তন অপৱৰ্তন মানে হ'ল যেতিয়া পোহৰে কি কৰে জানানে মানে সাপোজ পোহৰ এটা তুমি টৰ্চ এটা মাৰি দিছা বা পোহৰ এটা পৰিছে তাত যদি এটা সৰু বস্তু এটা পোহৰৰ গতিপথত যদি আমি ৰাখো পোহৰে যিটো ৰাস্তাৰে গতি কৰি থাকে সেই গতিপথটোত যদি আমি যিকোনো ধৰণৰ বস্তু এটা ৰাখো তেতিয়া পোহৰে কি হয় গম পাইছানে কি কৰে সি সাইড কাটি যোৱা অকমান এটা নিয়ম এটা দেখুৱায় মানে মই সাইড কাটি যাম বুলি সি নিজৰ ইগ'টো দেখুৱায় সো সেইটোক কি বুলি কওঁ আমি অপৱৰ্তন বুলি কওঁ মানে আমি এইটো কেনেকে লিখিব পাৰো যে যেতিয়া পোহৰৰ গতিপথত কোনো এটা ক্ষুদ্ৰ বস্তু ৰাখি থৈ দিও তেতিয়া পোহৰে সামান্য বেকাকৈ হৈ যোৱা প্ৰবৃত্তি দেখুৱায় তাকে আমি কি বুলি কওঁ অপৱৰ্তন বুলি কওঁ এডাল এক নম্বৰ টপিক তোমালোকে চাবা এক্সামত খুব কমনে এইটো নেক্সট তোমালোকে চাবা পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মানে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ কেইটা আছে মানে দুটা আছে হয় নে নহয় মই তোমালোকক বুজাইছিলোৱে যদিও তোমালোকে পোৱা নাই তেতিয়া তোমালোকে তাত চাবা ল অফ ৰিফ্লেকশন যেটা ভিডিঅ' এক্সপ্লেইন বনোৱা আছে তাত তোমালোকে চাই ল'বা তাৰপৰা তোমালোকে চাবা আইজিকেটো টুৱাইছ এফ এইটো সূত্ৰই কি কৰা হয় বা কি কৰা নাযায় এইখিনি সূত্ৰৰ তোমালোকে চাবা ভালকে বুজিব কাৰণে ট্ৰাই কৰিবা নেক্সট নাম্বাৰ আছে লক্ষ্যবস্তু বিভিন্ন অৱস্থানৰ বাবে দাপোনৰ প্ৰতিবিম্ব গঠন এইবিলাক মই তোমালোকক সকলো টপিক সহিতে 10টা তাত তোমালোকক পইণ্ট মই ধুনীয়াকৈ বুজাই দিছো তোমালোকৰ ভিডিঅ' আছে লিংকত তাৰ পৰা চাবা অৱতল আৰু উত্তল লেন্সৰ যিখিনি প্ৰতিবিম্ব গঠন কৰে সেইখিনি প্ৰতিবিম্ব গঠনখিনি চাবা ভালকে আৰু সেইবোৰ অৱতল আৰু উত্তল লেন্সৰ কি ব্যৱহাৰ আছে সেই ব্যৱহাৰখিনি তোমালোকে চাবা তাৰপিছত তোমালোকৰ বিৱৰণ তোমালোকৰ লেন্সৰ কাৰণে দাপোনৰ কাৰণে প্ৰায়খিনি একেই তোমালোকৰ ভিডিঅ'টো বনোৱা আছে চাই ল'বা ডেসক্ৰিপচনত লিংক আছে তাৰপিছত আধাকা ক্লাছ এটুকুৰাৰ মাজে পোহৰৰ প্ৰতিফলন সেইটো মই এটা ক্লাছতে বুজাই দিছো তোমালোকৰ খুব বেছি 8 নম্বৰ নে 7 নম্বৰ ক্লাছত মই বুজোৱা আছে এবাৰ তোমালোকে চাই ল'বা নেক্সট তোমালোকৰ প্ৰতিফলনাংকখিনি ভালকে চাবা তাৰপিছত আছে লেন্সৰ ক্ষমতানো কি হয় বা লেন্সে কি কৰে কেনেকুৱা ধৰণৰ কাম কৰে সেইবোৰ চাবা লগতে লেন্সৰ সূত্ৰ আৰু দাপোনৰ সূত্ৰ এইবিলাক বস্তু ভালকে চাবা তেতিয়াহ'লে যিকোনো ধৰণৰ অংক কৰিব পাৰিবা হ'ব আৰু ইয়াৰ লগতে যদি তোমালোকৰ কিবা লাগে নোট লাগে দেন তোমালোকৰ হোৱাটছএপৰ নম্বৰ দিয়া আছে স্ক্ৰীনত মোক যোগাযোগ কৰিবা হ'ব এইখিনি হতে পোহৰ যিটো চেপ্টাৰ আছিলে সেই চেপ্টাৰ মই তোমালোকক সামৰণি কৰিলো সামৰণি মাৰিলো আচলতে সামৰণি মাৰিলো লগতে ইয়াৰ পিছত তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যিটো চেপ্টাৰ আছে সেইটো চেপ্টাৰ মই সোনকালে শেষ কৰিব কাৰণে ট্ৰাই কৰিম লগতে এই পোহৰ চেপ্টাৰটোৰ ওপৰত এটা ইউটিউবত হওক বা ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মাধ্যমেৰে মই এটা অনলাইন ক্লাছ লাইভ ক্লাছ এটা লোৱাৰ খুব সোনকালে মানে অহা সপ্তাহৰ ভিতৰত মই খুব সোনকালে লোৱাৰ চেষ্টা এটা কৰিম হ'ব তোমালোকে জইন কৰিবা মই তোমালোকক জনাম বাই বাই